সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে শাসক বিৰোধীয়ে একত্ৰিত হৈছে নিৰ্বাচনৰ কাৰণে। আচলতে ২৬ত কাৰ চৰকাৰ বিচাৰে স্থানীয় ৰাইজে সেয়া জানিবলৈ আমি আজি উপস্থিত হৈছোঁ চাপৰৰ দৈনিক বজাৰত। মোৰ সহযোগী সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিম। এনেদৰে যি এই আচলতে যি দৈনিক বজাৰ শাক পাচলিৰ বজাৰ তাতে আজি আমি আহি উপস্থিত হৈছোঁ। আচলতে ৰাইজে বিচাৰে কি ক'ব বিচাৰে সামগ্ৰী বিক্ৰী কৰা, আচলতে যি সামগ্ৰীৰ দাম কেনেকুৱা বৰ্তমান শাক পাচলি আছে মিডিয়াম আর কি। ২৬ৰ নিৰ্বাচন আহি আছে, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে? কাক বিচাৰিছে? কংগ্রেস 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 যিহেতু বিজেপি চৰকাৰে বহুত আঁচনি হ্যাঁ হ্যাঁ খালি কংগ্রেস বর্তমান কংগ্ৰেছ চৰকাৰ খালি কংগ্রেস কিয় বিচাৰিছে? কংগ্রেস ভাল বিজেপি চৰকাৰৰ কাম কাজত সন্তুষ্ট নহয় নেকি? নহয়। মোৰ লগত আৰু এজন ব্যক্তি কৈছে আচলতে যিটো ২৬ৰ নিৰ্বাচন আহি আছে, ২৬ৰ নিৰ্বাচন কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে আপোনালোকে? সরকার সরকার এখন আমি আর একেলা কি করিম, সরকার রাইজে হয়ে করব। কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে? যিহেতু বিজেপি চৰকাৰকে বিচাৰিছে নে বেলেগ কিবা পৰিৱৰ্তন বিচাৰিছে? আমি তো কংগ্রেসের বিচাৰিছো। বিজেপিয়ে কিন্তু বহুত আঁচনি দিছে বা কিবা সন্তুষ্ট নহয় নেকি? বহুত দিছে কিন্তু সবে পাইছে, আমি তো আর পাওয়া নাই না। আপুনি বেলেগ বিচাৰিছে? হ্যাঁ কাক বিচাৰিছে? কংগ্রেসক। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি আচলতে ব্যৱসায়ীসকল আছে বা গ্ৰাহকসকল আছে তেখেতসকলে কিন্তু এটাই বিচাৰিব, বস্তুৰ দাম কেনেকুৱা এইবাৰ? দামটো অলপ কমেই আজিৰ বজাৰটো অলপ কমে যাই আছে, দাম ইমান বেছি নহয়। ২৬ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচন আপোনালোকে কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰিছে বা কাক বিচাৰিছে? এতিয়া নিৰ্বাচনত আমি কি ক'ম? আপুনি কাক বিচাৰিছে? হয়, এতিয়া আমি কি ক'ম? এতিয়া চৰকাৰ ৰাইজেহে কৰিব, আমি আৰু কি কৰিম? আপুনি এজন ৰাইজ হিচাপত আপুনি কোনটো দলক ভাল পায়, মানে কোনটো দলক ছাপোৰ্ট কৰে? সেইটোৱে এতিয়া চাম, আমি নিৰ্বাচন আহিছে, নিৰ্বাচনত আমি যাকে মন পচন্দ হয় তাকে দিম। আগতীয়াভাৱে আমি কিয় ক'ম? যিহেতু বিজেপি চৰকাৰৰ কাম কাজত সন্তুষ্ট হয় নে? বিজেপি চৰকাৰে প্ৰচুৰ কাম কৰিছে, কিন্তু সিহঁতে চামুচে দি দিছে, বেলচা দি লৈ গৈছে, সেইটো কৈছো। এতিয়া মানে নিৰ্বাচন আহি আছে, নিৰ্বাচনত দেখিব লাগিব কাক দিলে ভাল হ'ব। এইখিনি আমি পিছতহে ক'ম, এতিয়া আগতীয়াকৈ আমি কেনেকে ক'ম? এইটো কোৱাটো আমাৰ সম্ভৱ নহয় না। এতিয়া ৰাইজে যাক ভাল পায় তাকে দিব। বস্তুৰ মূল্য বৃদ্ধি হৈছে নেকি? মূল্য বৃদ্ধি হৈছে, বহুত মূল্য বৃদ্ধি হৈছে। মিঠাতেলৰ দাম এতিয়া চাওক ২০০ টকা কিলো, চেনি কিনিব গ'লে ৫০ টকা কিলো, দালি কিনিব গ'লে ১০০ টকা কিলো, চব বস্তুৰে দাম বেছি। আমি যিটো গৃহস্থ মানুহ বিক্ৰী কৰোঁ সেইটো দাম কম, কিন্তু বেপাৰীৰ মানে যিবিলাক ডাঙৰ ডাঙৰ বেপাৰী আছে সিহঁতৰ হাতত গ'লে দাম বেছি হৈ যায়। এতিয়া ৰাইজে বুজিব, সেইটো আমি আৰু কি ক'ম? আমাৰ গৃহস্থ মানুহখিনি হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি স্থানীয় ৰাইজসকল আছে বা ব্যৱসায়ীসকল আছে বা গ্ৰাহকসকল আছে তেখেতসকলে কিন্তু এটা যি আচলতে তেখেতসকলে ২৬ৰ নিৰ্বাচনক লৈ তেখেতসকলে যি পৰিকল্পনা কৰিছে, আচলতে পৰিকল্পনাসমূহ তেখেতে আচলতে ব্যক্ত কৰিছে। মোৰ লগত আৰু এজন ব্যৱসায়ী উপস্থিত আছে, মই তেওঁৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। দাদা, বস্তুৰ দাম কেনেকুৱা বৰ্তমান? বস্তুৰ দাম বহুত কম, বিৰাট কম। আজি প্ৰায় সপ্তাহ হয় ইনকা বাজাৰ ডাউন হৈ আছে। ২৬ৰ নিৰ্বাচন আহি আছে, এজন ভোটাৰ হিচাপত আপুনি কোনখন চৰকাৰক বিচাৰে বা কেনেকুৱা বিচাৰে? আমি কংগ্ৰেছক বিচাৰো। আগৰ যিটো কংগ্ৰেছ ব্যবসাৰ ভিতৰত বিৰাট সুবিধা আছিল পাব্লিকৰ, কংগ্ৰেছ চৰকাৰক বিৰাট ব্যবসাৰ সুবিধা দিছে। বিজেপিয়ে বহুত আঁচনি দিছে বা বহুত বস্তু দিছে, তাতে সন্তুষ্ট নহয় নেকি কাম কাজত? না, যিটো আঁচনি দিছে তাৰ কাৰণে ভাল, কিন্তু ঘটনা হ'ল যিটো ব্যবসাৰ ক্ষেত্ৰত কংগ্ৰেছে ভাল আছে। এটা যিটো ব্যবসাৰ ভিতৰত কৈছে আর কি, কিন্তু এই আঁচনিৰ ভিতৰত এটা বেলেগ কথা, ওইটাই এতে যোগ নহ'ব মোটামুটি। মানে আপুনি এইবাৰ কংগ্ৰেছ চৰকাৰ বিচাৰিছে? কংগ্ৰেছক বিচাৰিছো আমি এইবাৰ। হয়, নিশ্চয়কৈ ক'ব লাগিব। এনেদৰে যি চাপৰৰ যি দৈনিক বজাৰত গ্ৰাহক আছে বা বিক্ৰেতাসকলে ব্যৱসায়ীসকল আছে তেখেতসকলে কিন্তু তেখেতসকলে ২৬ৰ নিৰ্বাচনক লৈ বিভিন্ন মত বিনিময় কৰা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।